উজনিত মাৰ খাবলৈ যাবলৈ নিদিও মিয়া শ্ৰমিকক। উজনিত মিয়া শ্ৰমিকক মাৰপিট কৰা হয়। কাম কৰোৱাই পইচা নিদিয়াকৈ খেদি পঠায় মিয়া শ্ৰমিকক। মালিকৰ নাম নজনাকৈ ইটা ভাটালৈ যাব বিচাৰিছে শ্ৰমিকবোৰ। মিয়া শ্ৰমিকৰ নিৰাপত্তা কোনে ল'ব? আৰক্ষী প্ৰশাসনে মিয়া শ্ৰমিকৰ নিৰাপত্তা সুনিশ্চিত কৰিব লাগিব। মন্তব্য বিধায়ক আমিনুল ইছলামৰ। আজি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নগাঁও জিলা কমিটিৰ সভাপতি মুছাব্বিৰ আহমেদ আৰু তেওঁৰ লগতে কলিয়াবৰৰ সভাপতিজনক নগাঁও জিলা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা কাৰ্যটোক আমি গৰিহণা দিছোঁ। কাৰণ তেওঁলোকে আজি নগাঁও আৰু মধ্য অসমৰ পৰা যিসকল শ্ৰমিক উজনি অসমলৈ যাব খুজিছিল তেওঁলোকে বাধা দিছিল। আৰু এই কথাটো আমাৰ মতে একো ভুল কাম কৰা নাই। কাৰণ উজনি অসমত যিমান শ্ৰমিক নামনি অসমৰ পৰা যায়, আমি দেখিছোঁ বিগত দিনত তেওঁলোকক বহুত দুৰ্ব্যৱহাৰ কৰা হৈছিল আৰু বহুকেইজন শ্ৰমিকক তেওঁলোকক 3 মাহ 4 মাহলৈকে 1-1.5 বছৰলৈকে তেওঁলোকক কাম কৰাই তেওঁলোকক টকা পইচা নিদিয়াকেই তাৰপিছত মাৰপিট কৰি তাৰ পৰা বিদেশী সন্দেহযুক্ত নাগৰিক বুলি খেদি পঠায়। এই শ্ৰমিকসকলৰ একো নিৰাপত্তা নাথাকে। কিছুদিন আগতে নাজিৰাত ময়ূৰ বৰগোহাঁই নামৰ এজন বিজেপিৰ নেতাই তেওঁ নামনি অসমৰ প্ৰায় 13জন শ্ৰমিকক প্ৰায় 1.5 বছৰলৈকে চৰাইদেউ মৈদামৰ এটা প্ৰকল্পত কাম কৰাই এই 13জন শ্ৰমিকৰ প্ৰায় 15 লাখ টকা আত্মসাৎ কৰি তাৰপিছত তেওঁলোকক কাপোৰ খুলি ৰাতি গুণ্ডা লগাই মাৰপিট কৰাই 15 লাখ টকা আত্মসাৎ কৰি এই শ্ৰমিকসকলক তাৰ পৰা খেদি পঠিয়ালে। এই বিষয়টো মই অসম বিধানসভাত উত্থাপন কৰিবলৈ বাৰে বাৰে অনুমতি বিচাৰিছিলোঁ, কিন্তু অনুমতি নিদিলে। আৰু তাৰপিছত আমি ডিজিপিক লগ ধৰিলোঁ আৰু ৰাজ্য চৰকাৰৰ মুৰব্বী মুখ্যমন্ত্ৰীকো আমি দাবী কৰিছোঁ ময়ূৰ বৰগোহাঁয়ে এই শ্ৰমিকসকলক 13জন শ্ৰমিকক 1.5 বছৰ কাম কৰাৰ বাবদ দিব লগা 15 লাখ টকা আত্মসাৎ কৰি খেদি পঠোৱা বিচাৰ লাগে আৰু তেওঁক অনতিপলমে গ্ৰেপ্তাৰ কৰিব লাগে আৰু এই শ্ৰমিকসকলৰ 15 লাখ টকা আদায় দিব লাগে। কিন্তু দেখা গ'ল আজি 2 মাহ পাৰ হোৱাৰ পিছতো ময়ূৰ বৰগোহাঁইক কিন্তু গ্ৰেপ্তাৰ কৰা নাই। আৰু তেওঁ কিমান নিৰ্লজ্জভাৱে পাশবিক অত্যাচাৰ কৰি শ্ৰমিকসকলৰ পিঠিত মাৰপিট কৰি তেজ স্প্ৰিয়াই দিছিল, পিঠি ফালি দিছিল। এই শ্ৰমিকসকলৰ কি দুখ আছিল? তেওঁলোকে 15 লাখ টকা পাব লগা আছিল, 1.5 বছৰ তেওঁলোকক কাম কৰাইছিল। কিন্তু তাৰপিছতো তেওঁলোকক যেতিয়া এনেকৈ পইচা নিদি পেলাই মাৰপিট কৰি খেদি পঠিয়ালে, তাৰ আগতো আমি দেখিছোঁ উজনি অসমত কিছু একাংশ মহৰী বা কিছু কণ্ট্ৰেক্টৰ বা বিভিন্ন কামৰ কাৰণে তেওঁলোকে কিছু লোকে আহি পেলাই নামনি অসমৰ পৰা কিছু শ্ৰমিকক তেওঁলোকে লৈ যায়, 3-4 মাহ 6 মাহলৈকে ৰাখি কাম কৰাই যেতিয়া পইচা দিব লাগে তেতিয়া টকা দিয়াৰ পৰিৱৰ্তে একাংশ পাবত গজা সংগঠন লগাই দিলে। সংগঠনৰ মানুহবিলাকে আহি পেলাই ৰাতি ৰাতি তেওঁলোকক মাৰপিট কৰি কাণত ধৰি আঁঠুকঢ়াই তেওঁলোকক সন্দেহযুক্ত নাগৰিক বুলি মাৰপিট কৰি থানাত চঞ্চাই দিয়ে আৰু টকা পইচাবিলাক নিদিয়ে। এনেকুৱা কেইবাবাৰো উজনি অসমত ঘটনা হৈছে। গতিকে নামনি অসমৰ পৰা যিমান শ্ৰমিক উজনি অসমত যায় তেওঁলোকক কিন্তু চৰকাৰে নিৰাপত্তা দিব পৰা নাই। আৰু নিৰাপত্তা সুনিশ্চিত নকৰাকৈ ইয়াৰ পৰা কোনো শ্ৰমিক উজনি অসমত যোৱাটো আমি নিবিচাৰোঁ। আৰু মই আজিও নগাঁৱৰ SP নাই, এডিশ্যনেল SPৰ লগত আমি কথা পাতিছোঁ যে আপোনালোকে যদি এই শ্ৰমিকসকলৰ নিৰাপত্তা সুনিশ্চিত কৰিব নোৱাৰে তেনেহ'লে আপোনালোকে তেওঁলোকক বাধা দিয়া কাৰ্যটোক বেআইনী বুলি কেনেকৈ ক'ব? আপোনালোকে যদি উজনি অসমৰ কোনোবা ঠিকাদাৰ মহৰী বা কোনোবাই যদি শ্ৰমিক লৈ যায় মধ্য অসমৰ পৰা, অন্ততঃ আপোনালোকে যদি সেইটো ৰেজিষ্টাৰ কৰে যে আপোনালোকৰ জিলা প্ৰশাসনৰ জ্ঞাতে তেওঁলোকে কোন চুক্তিৰ আধাৰত কিমানজন শ্ৰমিক কোনজন মালিকে লৈ গ'ল, তেওঁলোকৰ কি চুক্তিৰ আধাৰত দিলে, সেই সম্পৰ্কে আপোনালোকে যদি এটা ৰেকৰ্ড মেইনটেইন কৰে আৰু যি থানা এলেকাত তেওঁলোক যাব তাৰ OC-জন সেই থানাৰ OC-জনক যদি ইনফৰমেশ্যন কৰে আৰু সেই OC-জনে যদি নিৰাপত্তা সুনিশ্চিত কৰে যে ঠিক আছে নগাঁৱৰ পৰা বা মৰিগাঁৱৰ পৰা ইমানজন শ্ৰমিক অমুক মালিকে লৈ আনিছে, তেওঁলোকৰ ইনফৰমেশ্যন আমি পাইছোঁ, তেওঁলোকৰ নিৰাপত্তাটো আমি সুনিশ্চিত কৰিম আৰু তেওঁলোকৰ প্ৰাপ্য মজুৰিখিনি যথা সময়ত তেওঁলোকক দিয়া হ'ব। তেনেকৈ যদি আপোনালোকে চৰকাৰে বা আপোনালোকে প্ৰশাসনে যদি দায়িত্ব লৈ তেনেকৈ শ্ৰমিক তাত যায় তেনেহ'লে হয়তো আমি অলপ আশ্বস্ত হ'ব পাৰিম। নহ'লে এনেকেই জিলা প্ৰশাসনে নগাঁও জিলা প্ৰশাসনে নাজানিব আৰু য'ত লৈ যাব তাৰ প্ৰশাসনেও নাজানিব। কোনোবা মালিকে লৈ গ'ল, কিছু শ্ৰমিক গ'ল, তাৰপিছত কিছুদিন পিছত কাম কৰাই তেওঁলোকক মাৰপিট কৰি খেদি পঠিয়াব আৰু তেওঁলোকক সন্দেহযুক্ত নাগৰিক বুলি কাণত ধৰাই আটক কৰাব, পিঠি ফালি দিব আৰু টকা নিদিয়াকৈ ঘূৰাই পঠাব। এই প্ৰক্ৰিয়া কিন্তু বেছি দিন আমি চলিব নিদিওঁ। মই এই বিষয়ত ৰাজ্য চৰকাৰৰ হস্তক্ষেপ দাবী কৰিছোঁ। নিউজ ডেস্ক, সৰুপথাৰ প্লাছ।